আগত কম বুলি আহিছোঁ আৰু একেবাৰে অভ্যাস যিহেতু নাই হোৱাৰ গতিকে বুজানি হোৱাটো স্বাভাৱিক আৰু ভাবি অহা কথাকেইটা মই পাহৰি যোৱাটো স্বাভাৱিক গতিকে মই লিখি লৈ আহিছোঁ মাজে মাজে মই কাগজখনো চাম আপোনালোকে যাতে মোক ক্ষমা কৰি দিয়ে প্ৰথমে মই আমাৰ স্বাস্থ্যটোৰ কথা ক'বলৈ বিচাৰিছোঁ আমাৰ স্বাস্থ্য হৈছে শাৰীৰিক মানসিক আৰু আৱেগিক সুস্থতা আমি কেৱল শাৰীৰিকভাৱে সুস্থ হ'লে নহ'ব আমি মানসিকভাৱেও সুস্থ হ'ব লাগিব আৰু আৱেগিকভাৱেও সুস্থ হ'ব লাগিব আৰু সুস্থতা বা ফিটনেছ হৈছে পৰিৱেশৰ চাহিদাৰ সন্মুখীন হোৱাৰ সামৰ্থ্য সুস্বাস্থ্য আৰু সুস্থতা থকা ব্যক্তিজনেহে জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে এজন পুৰুষেই হওক বা এগৰাকী নাৰীয়েই হওক বিশেষকৈ নাৰীসকলে তেওঁলোকৰ নিজৰ ঘৰখনে হওক বা কৰ্মক্ষেত্ৰই হওক তেওঁলোকক যিখিনি দায়িত্ব দিয়া হয় সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে চেষ্টা কৰে কিন্তু এই চেষ্টা কৰোঁতে তেওঁ দৌৰাদৌৰি যি জীৱন বা ভাগমভাগিক জীৱন সেই জীৱনত পিছ পৰি যোৱা এটাই কথা আছে তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিবলৈ পাহৰি যায় থাকি যায় এগৰাকী মহিলা সুস্বাস্থ্যৱান শাৰীৰিক হওক মানসিক হওক বা আৱেগিক হওক এই সুস্বাস্থ্যৱান হ'বলৈ কেৱল মাত্ৰ তেওঁৰ নিজৰ বাবেই নহয় তেওঁৰ পৰিয়ালৰ তথা তেওঁৰ আশে থকা সমাজখনৰ বাবেও সমানেই প্ৰয়োজন এগৰাকী মহিলা ঋতুস্ৰাৱৰ পৰা ঋতু বন্ধ হোৱালৈকে তেওঁৰ শৰীৰত গোটেই জীৱনত বহুত পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনখিনি তেওঁৰ স্বাস্থ্যৰ বহুত পৰিৱৰ্তন এই কালটোত আমি তিনি ভাগত বিভক্ত কৰিব পাৰোঁ প্ৰথম আমি 10 বছৰৰ পৰা 20 বছৰ পৰ্যন্ত হৈছে কিশোৰী কাল এই কিশোৰী কালটোত তেওঁৰ জীৱনত প্ৰথমবাৰ তেওঁ ঋতুস্ৰাৱ হয় তেওঁ বহুত পৰিৱৰ্তন আহে তেওঁ অনিয়মীয়া হ'ব পাৰে পেটৰ বিষ হ'ব পাৰে বা আজিকালি খাদ্যবোৰ বেলেগ বেলেগ খোৱাৰ কাৰণে আমাৰ মেদবহুলতা হয় মেদবহুলতা হোৱাৰ বাবে PCOD প্ৰব্লেম পলিচিষ্টিক অভাৰিয়ান চিষ্টেম তো সেইকাৰণে হোৱাৰ কাৰণে এই কিশোৰীজনীয়ে অকণমানি কিশোৰীজনীয়ে তাই শাৰীৰিক হোৱাৰ লগে লগে তাৰ মানসিকভাৱে বহুত তাইৰ পৰিৱৰ্তন আহে আৰু সেই পৰিৱৰ্তন হোৱাত তেওঁৰ মাতৃগৰাকীয়ে আইগৰাকীয়ে উপযুক্ত ভূমিকা অৱলম্বন কৰিব লাগিব তাইক মানসিকভাৱে এইখিনি ক'ব লাগিব যে নাই তোমাৰ এইখিনি ঠিক হৈ যাব মানসিকভাৱে যাতে তাই বিকাৰগ্ৰস্ত হৈ নাযায় বা তাই অৱসাদত ভুল নহওঁতে সেইখিনি কথা তাইক বুজাব লাগিব তাৰপিছতে আমাৰ আহে 21 বছৰৰ পৰা 39 বছৰ সেই সময়খিনি প্ৰজননৰ সময় সেই সময়খিনিত এগৰাকী কিশোৰী যৌৱনপ্ৰাপ্ত হয় তাৰ পাছতে তেওঁ এখন ঘৰলৈ বিয়া হৈ যায় এটা নতুন পৰিয়াল পায় নতুন পৰিয়াল পোৱাৰ লগে লগে তেওঁ শাৰীৰিক পৰিৱৰ্তনটো আছেই মানসিক আৰু তেওঁৰ আৱেগিক পৰিৱৰ্তন বেছি হয় তেওঁৰ বিয়া হোৱাৰ 1.5 বছৰমানৰ পিছতে সন্তান সম্ভৱা হয় তাৰ পাছতে তেওঁ এগৰাকী মাতৃ হয় মাতৃ তেওঁ যেতিয়া হয় তেওঁ আৰু এটা নতুন জীৱনত পৰিৱৰ্তন আহে নতুনকৈ মাতৃ হয় এতিয়া তেওঁ কি হয় আজিকালি মানে এই বস্তুটো বেছিকৈ দেখা হৈছে নতুনকৈ হোৱা মাতৃসকলে মানসিকভাৱে বহুত দুৰ্বল হৈ পৰে কাৰণ প্ৰথম এটা সন্তান পাইছে সন্তানটো বহুত বেছি ধৰি লওক কান্দিছে ৰাতি শুব পৰা নাই টোপনি ক্ষতি হৈছে কিছুমানে গাখীৰ খুৱাব পৰা নাই বা কিছুমানে সেই এতিয়া কি হয় ঘৰলৈ অহা ঘৰত কোনোবা ধৰি লওক আহি পিনে কোনোবাই কিবা এটা কৰি দিলে তেওঁলোকে মানসিকভাৱে কষ্ট পালে সেইকাৰণে তেওঁলোকৰ মানসিক স্বাস্থ্যটো দুৰ্বল হৈ যায় আৰু মানসিক স্বাস্থ্য মাতৃগৰাকীৰ দুৰ্বল হোৱাৰ লগে লগে সন্তানৰ ওপৰত প্ৰভাৱ পৰে গতিকে সেইখন ঘৰৰ আন সদস্যসকলৰ লগতে সেই ঘৰখনৰ মূল যিগৰাকী নাই আইগৰাকীৰ বেছি গুৰুত্বপূৰ্ণ তেওঁ আজিকালি দেখা গৈছে বেছিভাগ শাহু মায়ে বেছিভাগ আই মাতৃয়ে নিজৰ বোৱাৰীগৰাকীক নিজৰ সন্তান হিচাপেই মৰম কৰে আৰু সেই মাতৃগৰাকীয়ে বোৱাৰীগৰাকীক তেওঁৰ হৃদয়ত এটা নিৰাপদ স্থান দিব লাগিব যাতে বোৱাৰীগৰাকীয়ে যিবোৰ অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাবোৰ ধুনীয়াকৈ মাতৃগৰাকীক যাতে ক'ব পাৰে আৰু তেওঁৰ সেই আমি যেতিয়া সেই বোৱাৰীগৰাকীৰ নিসংগতাটো আমি দূৰ কৰিব পাৰোঁ বা মনতা আমি দূৰ কৰিব পাৰোঁ তেতিয়া তেওঁ মানসিক স্বাস্থ্যটো সুস্থ হ'ব
কথা আহি যায় যেনেকৈ ধৰি লওক বিয়া হোৱা 5 বছৰ 6 বছৰ হৈ গ'ল সন্তান অনুভৱ হ'ব পৰা নাই আজিকালি বহুত হৰমনেল চেঞ্জ আহিছে বা কিবা কিবি প্ৰব্লেম হৈছে এই সময়তো সেই মাতৃগৰাকীয়ে তেওঁক উৎসাহ দিব লাগিব যে একো নহয় তুমি চেষ্টা কৰি থকাচোন তেওঁৰ সন্মুখতে শাৰীৰিক মানসিক আৰু আৱেগিকভাৱে তেওঁক সুস্থ কৰি ৰাখিব লাগিব তাৰপিছতে আহিছে 40 বছৰৰ ঊৰ্ধ্ব 40 বছৰ ঊৰ্ধ্ব মহিলা এগৰাকী লাহে লাহে ঋতুস্ৰাৱ বন্ধ হয় বন্ধ হোৱাৰ লগে লগে তেওঁৰ শৰীৰত পুনৰ পৰিৱৰ্তন আহে হৰমনবোৰ তেওঁৰ পৰিৱৰ্তন হয় তাৰপাছতে তেওঁ মানুহগৰাকী খুব খিংখিঙীয়া হৈ যাব পাৰে বা তেওঁৰ থাইৰয়ডৰ প্ৰব্লেম হ'ব পাৰে আৰু আটাইতকৈ বেছি প্ৰব্লেম হৈছে তেওঁৰ অস্টিঅ'প'ৰ'ছিছ যাক কয় হাড় ক্ষয় যোৱা সমস্যা গতিকে সেই মহিলাসকলে কেলছিয়ামযুক্ত আহাৰ বেছিকৈ খোৱাটো প্ৰয়োজন আমাৰ শৰীৰৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাত খাদ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমি খোৱা খাদ্যসমূহৰ পৰা আমাৰ শৰীৰে পুষ্টি উৎপন্ন কৰে যদি আমি সঠিক খাদ্য নাখাওঁ আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি নাপায় ই আমাৰ শৰীৰৰ স্বাস্থ্য আৰু সুস্থতাৰ স্তৰ হ্ৰাস কৰে আৰু আমি কেইবাটাও ৰোগৰ চিকাৰ হৈ পৰোঁ সেয়েহে আমি সঠিক আহাৰ গ্ৰহণ কৰিবই লাগিব য'ত পৰ্যাপ্ত পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে চৰ্বি থাকে প্ৰটিন থাকে খনিজ পদাৰ্থ থাকে ভিটামিন থাকে আমি শাক পাচলি ফল মূলৰ পৰিমাণ বঢ়াব লাগিব কাৰণ তাত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে জাংক ফুড বা ফাষ্ট ফুডত অত্যাধিক পৰিমাণে কাৰ্বহাইড্ৰেট থাকে চৰ্বি থাকে আৰু সেইবোৰ আমাৰ শৰীৰত যেতিয়া জমা হয় তেতিয়া মেদবহুলতা হয় বা আমাৰ ওজন বৃদ্ধি হয় ওজন বৃদ্ধি হ'লে আমাৰ এলেহুৱা লাগে কাম কৰিবলৈ মন নাযায় আৰু আমাৰ কিছুমান দীৰ্ঘম্যাদী ৰোগ যেনেকৈ হৃদৰোগ বা বহুমূত্ৰ বা মধুমেহ ডায়েবেটিছ ৰোগ বা উচ্চ ৰক্তচাপ হ'ব পাৰে আৰু সেই সৰু সৰু ল'ৰা ছোৱালীবোৰ PCOD প্ৰব্লেম হয় এতিয়া মই আপোনালোকৰ আগত 5বিধ মাইক্ৰনিউট্ৰিয়েন্টছ বা ক্ষুদ্ৰ পুষ্টি উপাদানৰ বিষয়ে ক'বলৈ ওলাইছো যিকেইটা মহিলা স্বাস্থ্যৰ কাৰণে অতিকৈ উপযোগী প্ৰথম হৈছে আইৰণ নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ দ্বাৰা কৰা সমীক্ষা অনুসৰি 15ৰ পৰা 49 বয়সৰ মহিলাৰ ভাৰতীয় মহিলাৰ 57% মহিলাই ৰক্তহীনতাৰ ৰোগত সেইবাবে আমি আইৰণযুক্ত আহাৰ খাব লাগে এতিয়া আইৰণ ক'ত পায় আলমণ্ডত পায় আমি ৰাতিপুৱা শুই উঠি তিয়াই যদি থৈ দিওঁ ৰাতিয়ে যদি তিয়াই থৈ দিওঁ তাৰে যদি 2টা আলমণ্ড খাওঁ বা আমি যদি কাজু 2টা খালোঁ বা আমি ঘৰতে পোৱা ৰঙালাও গুটি তিল পালেং বন্ধাকবি বিট ব্ৰকলি এইবোৰ যদি আমি খাওঁ বা কিচমিচ ডালিম ৰাজমাহ এইবোৰত আইৰণ থাকে আমি সদায় নাখালেও আমি প্ৰায় এইবোৰ বস্তু খাব লাগে গুড়ত আইৰণ থাকে গুড় আৰু আটা যদি আমি ৰুটিৰ লগত যদি আমি গুড় খাওঁ আমাৰ আইৰণটো আমাৰ বডিত বহুত ধুনীয়াকৈ আমি পাওঁ কিন্তু সেই গুড়ৰ লগত যদি বহুতৰ অভ্যাস আছে আমি চাহৰ লগত শুকান চাহৰ লগত গুড় খাওঁ কিন্তু সেই চাহত থাকে কেফেইন আৰু কেফেইনে কি কৰে আমাৰ শৰীৰত আইৰণ এবজৰ্পশ্যনটো কমাই দিয়ে আইৰণ শোষণটো কমাই দিয়ে গতিকে আমি যদি চাহৰ লগত গুড় খাওঁ তেতিয়া আমাৰ একো লাভ নহ'ব আমি গৰম পানীৰ লগত যদি সেই গুড়খন খাওঁ তেতিয়া কিন্তু আমাৰ আইৰণটো আমাৰ বৃদ্ধি পাব আৰু এটা কথা আমি পেলুৰ দৰৱ সৰু ল'ৰা ছোৱালীক খুৱাওঁ কিন্তু নিজে খাবলৈ পাহৰি যাওঁ আমি প্ৰতি 6 মাহৰ মূৰে মূৰে পেলুৰ দৰৱ খাই থাকিব লাগে 2 নম্বৰটো হৈছে কেলছিয়াম আমি সাধাৰণতে ভাবোঁ আমি কেলছিয়াম অকল আমাৰ হাড় শক্তিশালী হ'বলৈহে কেলছিয়াম প্ৰয়োজন কিন্তু আচলতে অকল হাড়ৰ কাৰণেই নহয় আমাৰ মাংসপেশীবোৰ সঞ্চালন কৰিবলৈ বা স্নায়ু স্বাস্থ্যৰ বাবেও কেলছিয়ামৰ বহুত প্ৰয়োজন কেলছিয়াম ক'ত পায় গাখীৰ পায় গাখীৰৰ পৰা তৈয়াৰ হোৱা খাদ্য যেনেকৈ দৈ পনীৰ সেউজীয়া শাক যেনেকৈ ব্ৰকলি বন্ধাকবি চয়াবিন মাখনা আজিকালি খুব খোৱা হয় দাইলত দি খোৱা হয় বা সৰু ল'ৰা ছোৱালীক ভাজি খোৱা হয় তাতো বহুত বেছি পৰিমাণৰ কেলছিয়াম থাকে তিলত থাকে এইবোৰ খাদ্য যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰত তিলৰ কেলছিয়ামৰ পৰিমাণটো বৃদ্ধি হয় লগতে 40 বছৰৰ ওপৰৰ মহিলাসকলে ধৰি লওক কেলছিয়াম টেবলেটবোৰ খাব লাগে তাৰ 3 নম্বৰটো হৈছে ওমেগা 3 ফেটি এচিড ই আমাৰ হৰমনৰ স্বাস্থ্য বৃদ্ধি কৰে উৰ্বৰতা শক্তি বৃদ্ধি পায় স্মৃতি শক্তি তথা আমাৰ হৃদযন্ত্ৰটো ৰক্ষা কৰে ওমেগা 3 ফেটি এচিড থাকে আলমণ্ডত থাকে ৰঙালাও গুটিত থাকে চিয়া চিডছত থাকে ফ্লেক্স চিডত থাকে আৰু আখৰোট যোনটো মগজুৰ নিচিনা ফল পাই যায় তাত বহুত পৰিমাণে থাকে 4 নম্বৰটো হৈছে জিংক আমাৰ পাচন নলীৰ স্বাস্থ্য
বৃদ্ধি কৰাত সহায় কৰে আমাৰ বেছিভাগৰে অকল মহিলাই নহয় পুৰুষৰো প্ৰধান সমস্যা হৈছে আমাৰ পাচন নলী গেছৰ প্ৰব্লেম হয় কোষ্ঠকাঠিন্য হয় বা ডায়েৰিয়া হয় গতিকে আমি যদি জিংকৰ পৰিমাণটো আমি ধুনীয়াকৈ ৰাখোঁ বজাই ৰাখিব পাৰোঁ সঠিক পৰিমাণে খাওঁ তেতিয়া আমাৰ পাচন নলী স্বাস্থ্য বৃদ্ধি হোৱাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় লগতে ই ছালৰ সৌন্দৰ্যতা বৃদ্ধি কৰে আৰু চুলিও শক্তিশালী কৰে জিংক পোৱা যায় কাবেৰী চানাত দৈত পোৱা যায় ৰঙালাও গুটিত পোৱা যায় ডাৰ্ক চকলেটত পোৱা যায় একেবাৰে শেষৰ আৰু 5 নম্বৰটো হৈছে ফলেট যোনটো পোৱা হয় ভিটামিন B9 ই শৰীৰৰ ৰক্ত বৃদ্ধি কৰে কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে লগতে হৃদৰোগ হোৱাৰ সম্ভাৱনাটো কমাই দিয়ে আৰু আমি ফলেট পাম কল কমলা আঙুৰ নেমু অমিতা ব্ৰকলি এভকাডো আদি খাদ্যত আমি এই পৰিমাণটো বেছিকৈ পাম শেষত মই কেইটামান হেল্থ টিপছ সৰু সৰু কেইটামান আপোনালোকক দিব বিচাৰিছোঁ প্ৰথম কথা হৈছে আমি নাৰীসকলে সাধাৰণতে আমাৰ 24 ঘণ্টাৰ গোটেই সময়খিনিকে আমি কামতে শেষ কৰি দিব বিচাৰোঁ কিন্তু সেই সময়ৰ মাজতে আমি অতি কমেও 30 মিনিট নিজৰ কাৰণে ৰাখিব লাগে সেই 30 মিনিটত আমি খোজকাঢ়িব পাৰোঁ বা নৃত্য কৰিব পাৰোঁ বা যোগাসন কৰিব পাৰোঁ খোজ কঢ়াটো এটা বহুত উপকৃষ্ট ব্যায়াম হয় বা আমি যদি যোগাসন কৰোঁ যোগাসনে আমাৰ মানসিক চাপ বহুত কমাই দিয়ে তাৰ পাছতে হৈছে আমি পানী পৰ্যাপ্ত পৰিমাণে খাব লাগে অতি কমেও আমি 8 কাপ বা 2 লিটাৰ পানী দিনটোৰ ভিতৰত খাবই লাগে আমি সুষম আহাৰ খাব লাগে অলপ আগতে মই কৈছিলোঁ সুষম আহাৰ পৰ্যাপ্ত পৰিমাণৰ আমি কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি খনিজ পদাৰ্থ আৰু ভিটামিন খাব লাগে শৰীৰটো শিথিল কৰাটো বহুত প্ৰয়োজন যেনেকৈ আমি ধৰি লওক আমি মোবাইলটো চলাই আছোঁ বহু সময় চলোৱাৰ পিছত মোবাইলটো কাম কৰা বন্ধ কৰি দিয়ে বা কম্পিউটাৰটো চলাই থাকিলে কম্পিউটাৰটো কাম কৰা বন্ধ কৰি দিয়ে ঠিক তেনেদৰে আমি যদি দিনটো একেলেঠাৰি কাম কৰি থাকোঁ আমাৰো অৱসাদ হৈ যাওঁ আমিও বহুত অৱসাদগ্ৰস্ত হৈ যাওঁ গতিকে আমাকো অলপ জিৰণি লাগে সেয়েহে দিনত ধৰি লওক 10-15 মিনিট আৰু প্ৰতি ৰাতি 6 পৰা 8 ঘণ্টা সময় আমি টোপনি যাব লাগে এই টোপনি গ'লে আমাৰ মনটো শান্ত হয় লগতে আমাৰ মানসিক চাপ বহুত কমে তাৰ পাছতে আমি আমাৰ ঘৰৰ সদস্যসকলৰ যেনেকৈ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা আমি নিজৰো স্বাস্থ্য পৰীক্ষা নিয়মিতভাৱে কৰাই থাকিব লাগে আৰু এটা হৈছে আমি আমাৰ ওজনটো স্বাস্থ্যৱান ওজন ৰক্ষা কৰিব লাগে আমি নতুন মাতৃসকলে কি কৰোঁ সন্তানে যেতিয়া খায় যোনখিনি খাদ্য অকণমান থাকি যায় আমি খাই দিওঁ আৰু সেই সন্তানৰ খাদ্যবোৰ সাধাৰণতে অধিক কেলৰিযুক্ত হয় তাত আমি বাটাৰ মিক্স কৰোঁ বা তাতে আমি ঘি দিওঁ আৰু সেইখিনি খোৱাৰ পিছতে আমাৰ ওজন বাঢ়ি যায় ওজন বাঢ়ি যোৱাৰ ফলত আকৌ পুনৰ আমাৰ মানসিকভাৱে আমি অসুস্থ হওঁ গতিকে থাকি গ'লেও তেনেকৈ নাখায় আমি এটা স্বাস্থ্যৱান ওজন ৰক্ষা কৰিব লাগে অত্যাধিক নিমখ অত্যাধিক তেল বা অত্যাধিক জাংক ফুড সেইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে আমজাতীয় খাদ্য শাক পাচলি বেছিকৈ খাব লাগে তাৰ পাছতে আমাৰ মহিলাসকলৰ বেছিকৈ হোৱা বেমাৰ হৈছে UTI প্ৰব্লেম সেইটো হোৱাৰ মেইন কাৰণ হৈছে আমি যেতিয়া কাম কৰি থাকোঁ আমি সাধাৰণতে মহিলাসকলে ভাবোঁ যে কামটো শেষ কৰি লওঁ কামটো শেষ কৰি কিনে আমি তাৰ পাছতে প্ৰস্ৰাৱ কৰিবলৈ যাম আমি ৰখাই থৈ দিওঁ শৌচ প্ৰস্ৰাৱ আমি কেতিয়াও ৰখাব নালাগে আৰু সেই সময়মতে খাব লাগে সময়মতে যদি নাখাওঁ গেছৰ প্ৰব্লেম হ'ব সময়মতে যদি আমি শৌচ প্ৰস্ৰাৱ নকৰোঁ আকৌ আমাৰ প্ৰব্লেম হ'ব আৰু যিমান পাৰে পাব্লিক টয়লেটবোৰ ইউজ কৰিব নালাগে যদি ইউজ কৰিব লাগে তেতিয়াহ'লে প্ৰথমে পানী ঢালি তাৰপিছতে পাব্লিক টয়লেট ইউজ কৰিব লাগে তাৰপিছতে আৰু এটা কথা মহিলাগৰাকী যিহেতু ঘৰখনৰ দায়িত্বত থাকে গতিকে মহিলাগৰাকীয়ে ঘৰৰ চাৰিওকাষটো চাফ চিকুণ কৰি ৰাখিব লাগে ক'ৰবাত ধৰি লওক জমা পানী আছে জমা পানীবোৰ পেলাই দিব লাগে বা তাৰ ওপৰত তেল ছটিয়াই দিব লাগে কাৰণ সেই জমা পানীতে মহ আৰু মাখিয়ে কণী পাৰে আৰু মহ আৰু মাখিয়ে বেছিকৈ বেমাৰ কঢ়িয়ায় আৰু এটা কথা আমি অসুস্থতাৰ সময় সাধাৰণতে যদি পাৰে ৰান্ধনীশাললৈ নোযোৱাটো ভাল কাৰণ আমি ধৰি লওক যিবোৰ ভাইৰাছজনিত বেমাৰ হয় যেনেকৈ আমাৰ চৰ্দি হ'ল হাঁচি মাৰিলোঁ বা কাহ হ'ল তেতিয়া আমাৰ বীজাণুবোৰ বায়ুত মিহলি হৈ যায় সেই সময়ত আমি যদি যাবই লাগে মুখত এখন মাস্ক বা গামোচাৰে মুখখন বান্ধি ৰাখিব লাগে কাৰণ আমি যেতিয়া খাদ্য প্ৰস্তুত কৰি আছোঁ আমাৰ সেই বীজাণুটো যেতিয়া খাদ্যত পৰি যায় সেই খাদ্যৰ জৰিয়তে গোটেই পৰিয়ালটো উপকৃত হৈ যায় একেবাৰে লাষ্টত আৰু এটা কথা কওঁ আমি ৰাতিপুৱাৰ পৰা
ব্ৰাছ কৰোঁ এতিয়া ব্ৰাছ কৰাৰ পিছত আমি ব্ৰাছডাল কেনেকৈ থওঁ আমি ঢাকনিৰে ঢাকি থওঁ নে উলিয়াই থওঁ আচলতে কি হয় যেতিয়া আমি ব্ৰাছডাল থৈ দিওঁ ৰাতি পঁইতাচোৰা ঘূৰি ফুৰে বা জেঠী ঘূৰি ফুৰে বা নিগনি ঘূৰি ফুৰে আৰু এই কলগেটবোৰ আজিকালি অলপ মিঠা থাকে আৰু সেই মিঠা দ্ৰব্যবোৰ বা আমি খোৱা খাদ্যৰ অলপ যদি কেনেবাকৈ লাগি থাকে তাহাঁতি সেইবোৰ খায় আৰু খোৱাৰ পিছত কি হয় আজিকালি বহুত শিশু বেমাৰ হৈছে এইটো এটা মেইন কাৰণ এইটো সমীক্ষা কৰি পোৱা গৈছে যে তেওঁলোকৰ সেই পঁইতাচোৰা বা জেঠীৰ যি বিষাক্ত দ্ৰব্য সেই দ্ৰব্য যদি কেনেবাকৈ আমাৰ শৰীৰত যায় তেতিয়াহ'লে আমাৰ শৰীৰৰ অসুস্থতা হয় গতিকে যিমান পাৰে যদি সম্ভৱ আজিকালিতো ব্ৰাছবোৰত কেপ লগোৱা থাকে আৰু যদি নহয় তেনেহ'লে ঘৰুৱাভাৱে আমি পলিথিনৰ ভিতৰতো ভৰাই ৰাখিব পাৰোঁ আৰু যদি সম্ভৱ প্ৰতি ছমাহৰ মূৰে মূৰে সলনি কৰিব লাগে বা এবছৰৰ মূৰত হ'লেও ব্ৰাছডাল যদি সম্ভৱ হয় ইয়াকে কৈ মই মোৰ বক্তব্য সামৰি লৈছোঁ